উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত প্ৰাৰ্থনা গৃহ মুকলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুকলি কৰে প্ৰাৰ্থনা গৃহটো প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত নিৰ্মাণ কৰা হৈছিল এই প্ৰাৰ্থনা গৃহ পিৰামিড আকৃতিৰ প্ৰাৰ্থনা গৃহটো শান্তিৰ অন্যতম স্থলী হ'ব বুলি মন্তব্য ৰাজ্যপালৰ প্ৰাৰ্থনা গৃহটোত একেলগে 100 গৰাকীয়ে কৰিব পাৰিব যোগ সাধনা প্ৰাৰ্থনা গৃহটোৰ নিৰ্মাণ ব্যয় প্ৰায় 1 কোটি টকা অনুষ্ঠানত উত্তৰ-পূবৰ সহস্ৰাধিক ভক্তয়ো অংশগ্ৰহণ কৰে অতিকে গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠানৰ মাজেৰে এই প্ৰাৰ্থনা গৃহটো আজি হ'ব উদ্বোধন কৰা হয় য'ত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে মুখ্য অতিথি হিচাপে की एक स्वाभाविक भूमि है और यहाँ शीला बहन जी ने जो इस शांति की दिशा में एक महत्वपूर्ण काम किया था ब्रह्मा कुमारी के पावन संदेशों को यहाँ पर आगे बढ़ाने में एक बड़ा योगदान दिया था उन्हें श्रद्धांजलि दिया गया और एक ऐसे केंद्र की भी स्थापना हुई जिससे मनुष्य के अंदर एक शांति का भाव स्थापित होगा और समाज का ये स्वभाव है मैं एक अच्छे काम के लिए राज्य सरकार को भी बहुत बधाई देता हूँ दोनों ने एक अच्छे काम में उन्होंने पहल किया मैं इस ब्रह्मा कुमारी के सभी बहनों को प्रणाम करता हूँ तो हमारे अनेक सामाजिक कामों में भी अपना योगदान कर रहे हैं नशा मुक्ति से लेकर के युवाओं के सामाजिक मानसिक उत्थान के लिए बड़ा काम कर रहे हैं ये समाज की आवश्यकता है और इससे हमारे युवाओं का एक अच्छा चरित्र निर्माण होगा और हमारे राज्य के राष्ट्र के विकास में इनका योगदान होगा मैं इसके लिए ब्रह्मा कुमारी को बहुत बहुत बधाई देता हूँ आज आमी प्रजापिता ब्रह्मा कुमारी ईश्वरीय विश्वविद्यालयर ब्रह्मपुत्र सरोवर रिट्रीट सेंटारत এটা কাৰ্যসূচী পাতিলোঁ আমাৰ এটা প্ৰাৰ্থনা গৃহ ইয়াত নিৰ্মাণ হৈছে তাত প্ৰায় 100 মানুহ একেলগে বহি মেডিটেশ্যন কৰিব পাৰিব প্ৰাৰ্থনা কৰিব পাৰিব ভগৱানক আৰু তাৰ বাবে আজি উদ্ঘাটনৰ বাবে আহিছিলে আমাৰ অসমৰ ৰাজ্যপাল মাননীয় লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া তেখেতে মাত্ৰ গ'ল আৰু আমাৰ মাউণ্ট আবুৰ পৰা আহিছে ৰাজযোগিনী ব্ৰহ্মা কুমাৰী ৰুক্মিণী বাইদেউ লগতে গুজৰাটৰ পৰা আহিছে আমাৰ জাগৃতি বাইদেউ সকলোৱে মিলি উদ্ঘাটন কৰিলে আমাৰ নৰ্থ ইষ্টৰ জোন ইনচাৰ্জ আছিলে আদৰণীয় ব্ৰহ্মা কুমাৰী শিলা বাইদেউ তেখেত যোৱা বছৰ জুন মাহত ঢুকালে তেখেতে এই গোটেইখিনি পৰিচালনা কৰিছিলে এতিয়া তেখেতৰ বৰ আগ্ৰহ আছিলে এই মেডিটেশ্যন ধ্যান কেন্দ্ৰটো সোনকালে উদ্বোধন কৰোঁ যাতে ৰাইজৰ উন্নতি হয় সকলো ৰাইজে আহি ধ্যান কৰি শক্তি পায় সেয়েহে গোটেইখিনি যদিও আমাৰ তৈয়াৰ হোৱা নাই 3000 মানুহ বহিব পৰা অডিটৰিয়াম এটা ইয়াত তৈয়াৰ হ'ব এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাতি দিছিলে 12 বিঘা তাত বিভিন্ন প্ল্যান তৈয়াৰ হৈ আছে কিন্তু বাকি আন্ডাৰ কনষ্ট্ৰাকশন আছে পিৰামিড যেটো প্ৰাৰ্থনা গৃহ সেইটো আজি উদ্বোধন হ'ল আৰু সকলোকে ইয়ালৈ আহিবলৈ মই আহ্বান জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত